নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ গণিতৰ 10.2 পাঠটিৰ কেইটামান প্ৰশ্ন সমাধান কৰিম আৰু এইকেইটা প্ৰশ্ন প্ৰধানকৈ বৃত্তৰ স্পৰ্শকৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিছে। ইয়াত দুটা ধৰ্ম আমি মনত ৰাখিব লাগিব। বৃত্তৰ স্পৰ্শক অৰ্থাৎ বহিবিন্দুৰ পৰা স্পৰ্শবিন্দুলৈ টনা স্পৰ্শক দুডাল সদায় সমান হয়। এই চিত্ৰটোৰ ক্ষেত্ৰত হ'ব PT সমান QT সদায় সমান হ'ব। ঠিক তেনেকৈ এই চিত্ৰটো যদি আমি চাওঁ, কেন্দ্ৰৰ পৰা স্পৰ্শবিন্দুলৈ টনা ৰেখাখণ্ডডাল স্পৰ্শৰ ওপৰত সদায় লম্ব হয়, অৰ্থাৎ এইটো 90 ডিগ্ৰী কোণ হ'ব, এইটো 90 ডিগ্ৰী কোণ হ'ব। এই দুটা ধৰ্মৰ ওপৰতে আমি এই প্ৰশ্নকেইটা সমাধান কৰিব পাৰিম। এক নম্বৰ প্ৰশ্নটো দিয়া আছে যে এটা বিন্দু কিৰ পৰা এটা বৃত্তৰ এটা বিন্দুলৈ 24 সেন্টিমিটাৰ দূৰত্ব বুলি কৈছে। গতিকে আমি এইটো দূৰত্ব P বুলি ধৰি ললো। কিৰ পৰা P দূৰত্ব 24 সেন্টিমিটাৰ দিয়া আছে আৰু কোৱা আছে কেন্দ্ৰৰ পৰা কি বিন্দুৰ দূৰত্ব 25 সেন্টিমিটাৰ। তাৰ পৰা আমি উলিয়াব লাগে বৃত্তটোৰ ব্যাসাৰ্ধ। ইয়াত OP ডালৰ ব্যাসাৰ্ধ হৈ আছে। এতিয়া এই চিত্ৰটো যদি আমি ভালদৰে মন কৰোঁ, আমি জানো যে OP ৰেখাখণ্ডডাল QP ৰ ওপৰত লম্ব হৈ আছে, অৰ্থাৎ আমি জানো কেন্দ্ৰৰ পৰা স্পৰ্শবিন্দুলৈ ৰেখাডাল স্পৰ্শকৰ ওপৰত লম্ব হয়। গতিকে এইটো 90 ডিগ্ৰী কোণ হ'লে এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে আৰু সমকোণী ত্ৰিভুজৰ আমি যিটো পাইথাগোৰাছ উপপাদ্য পাইছিলোঁ, সেই উপপাদ্য বা পাইথাগোৰাছ ধৰ্মমতে আমি পাওঁ যে অতিভুজৰ বৰ্গ সমান আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়। গতিকে আমি সেইটো সূত্ৰৰ সহায়তে আমি এই OPৰ মানটো উলিয়াম। OPৰ মানটো হৈছে তাৰ ব্যাসাৰ্ধ। গতিকে আমি লিখিলো যে চিত্ৰটো আঁকি আমি লিখিলো আমাক যিটো দিয়া আছে, অৰ্থাৎ QP আমাক দিয়া আছে 24 সেন্টিমিটাৰ। ঠিক তেনেকৈ OQ সমান দিয়া আছে 25 সেন্টিমিটাৰ। তাৰ পৰা ব্যাসাৰ্ধডাল উলিয়াব লাগে, OP সমান কিমান উলিয়াব লাগে। গতিকে আমি লিখিছো OPQ সমকোণী ত্ৰিভুজৰ পৰা পাওঁ, অৰ্থাৎ পাইথাগোৰাছ ধৰ্মৰ পৰা পাওঁ। পাইথাগোৰাছ ধৰ্মৰ পৰা আমি কি পাওঁ? অতিভুজৰ বৰ্গ অৰ্থাৎ OQ স্কয়াৰ সমান আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এটা হৈছে OP স্কয়াৰ প্লাস এটা হৈছে PQ স্কয়াৰ বা QP স্কয়াৰ, যেনেকৈ লিখো আমি PQ স্কয়াৰ। গতিকে ইয়াৰ পৰা আমি যদি মানটো উলিয়াও, OQ স্কয়াৰ আমাক দিয়া আছে 25 স্কয়াৰ। ঠিক তেনেকৈ OP ৰ মানটো আমি উলিয়াব লাগিব আৰু PQ ৰ মানটো দিয়া আছে 24 স্কয়াৰ। আমি জানো যে 25 গুণ 625 হয় সমান OP স্কয়াৰ প্লাস 24 গুণ 570 হয়। 24 পূৰণ কৰিলে 570 পাম। গতিকে এইটো আমি যদি বিয়োগ কৰোঁ 625 মাইনাস 576 সমান OP স্কয়াৰ। গতিকে এই লাইনৰ পৰা ইয়াৰ পিছৰ লাইনটো আমি এতিয়া উলিয়াও। ওপৰখিনি মুছি দিলোঁ, এইখিনি মুছি দিছোঁ। গতিকে এইটো লাইনৰ পৰা আমি পিছৰ লাইনটো যদি উলিয়াব বিচাৰোঁ, তেতিয়াহ'লে আমি পাম 625 মাইনাস 576, এইটো 625 পৰা 570 বিয়োগ কৰিলে আমি পাম 49 সমান OP স্কয়াৰ। অৰ্থাৎ এটা আমি লিখিব পাৰোঁ 7 স্কয়াৰ সমান OP স্কয়াৰ। 7 গুণ 49 হয়। গতিকে আমি বৰ্গ মূল ল'লে পাম 7 সমান OP। অৰ্থাৎ ব্যাসাৰ্ধ আমি পাম, এতেকে আমি ব্যাসাৰ্ধ পাম 7 সেন্টিমিটাৰ। এতেকে ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ। আমি OP ডাল ব্যাসাৰ্ধ ধৰিছিলোঁ, এতেকে ব্যাসাৰ্ধ সমান 7 সেন্টিমিটাৰ। এটা এনসাৰটো পাই গ'লো। ইয়াৰ পিছত আমাক 2 নম্বৰ প্ৰশ্নৰ চিত্ৰটো আমাক দিয়া আছে। এই চিত্ৰটো দিয়া আছে আমাক। ইয়াতে কোৱা আছে যে চিত্ৰত POQ 110 ডিগ্ৰী কোণ হয় আৰু T টো এটা বাহিৰৰ বিন্দু আৰু এই স্পৰ্শক দুডালৰ লগত যেটো কোণ কৰিছে সেইটো 110 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমি উলিয়াব লাগে PTQ কিমান হয়, এই কোণটো কিমান ডিগ্ৰী হ'ব সেইটো উলিয়াব লাগে। এটা আমাক উলিয়াব দিছে। গতিকে আগতে আমি লিখিব পাৰোঁ, আমাক দিয়া আছে POQ আমাক দিয়া আছে 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন আমাক 1 নম্বৰ প্ৰশ্নটো আৰু প্ৰয়োজন নাই। 2 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে POQ এংগল POQ সমান 110 ডিগ্ৰী। আমি এইটো আমাক চিত্ৰ কিতাপত দিয়া আছে। গতিকে এইটোৰ পৰা আমি কি পাওঁ? OPTQ এইটো এটা চতুৰ্ভুজ হয়। OPTQ এইটো এটা চতুৰ্ভুজ হয়। গতিকে আমি লিখো যে OPTQ চতুৰ্ভুজৰ পৰা পাওঁ। চতুৰ্ভুজৰ আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী। এটা চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হয়। আৰু লগতে এই দুটা কোণ আমি 90 ডিগ্ৰী বুলি জানো, কাৰণ কেন্দ্ৰৰ পৰা টনা স্পৰ্শক ৰেখাডাল ইয়াৰ ওপৰত লম্ব হয়। গতিকে আমি ইয়াত লিখো, এতিয়া কোণকেইটা লিখো। প্ৰথমতে লিখো POQ প্লাস এইটো কোণ OPT এংগল OPT প্লাস এংগল PTQ এই কোণটো লিখিছো প্লাস এইটো লিখিছো
টি কিউ ও বা ও কিউ টি প্লাছ ও কিউ টি সমান 360 ডিগ্ৰী। আমি দেখিছোঁ অ' পি টি কিউ চতুৰ্ভুজৰ পৰা পাওঁ, চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হয়, তাৰ পৰা আমি পালোঁ। আৰু এইটো 90 ডিগ্ৰী বুলি আমি ধৰ্মৰ পৰা পাওঁ। গতিকে পি অ' কিউ আমাক দিয়া আছে 110 ডিগ্ৰী দিয়া আছে। অ' পি টি আমি 90 ডিগ্ৰী বুলি জানিলোঁ। পি টি কিউটো আমাক উলিয়াব দিছে, আমি নাজানো এইটো পি টি কিউ লিখিলে হ'ব, এংগল পি টি কিউ প্লাছ অ' কিউ টি এইটো হ'ব 90 ডিগ্ৰী সমান 360 ডিগ্ৰী। গতিকে ইয়াৰ পৰা যদি আমি কৰিব যাওঁ 110 90 200 আৰু ইফালে হ'ব 90 290 ডিগ্ৰী। এইখিনি আমি যোগ কৰিলোঁ 110 90 200 যোগ 90 290 ডিগ্ৰী প্লাছ এংগল পি টি কিউ সমান 360 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমি উলিয়াব পাৰিম এতেকে পি টি কিউ সমান হ'ব 360 ডিগ্ৰী। এইটো ইফালে গ'লে মাইনাছ হ'ব 290 ডিগ্ৰী। 360 পৰা 290 গ'লে 70 ডিগ্ৰী। গতিকে এইটো আমি পাই গ'লোঁ 70 ডিগ্ৰী। এইটো 90 ডিগ্ৰী আছিলে, এইটো 90 ডিগ্ৰী আছিলে, যিটো লম্ব হয়। গতিকে এইটো খুবেই সহজ, চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী। এই সূত্ৰটোৰ পৰাই আমি ইয়াৰ এই কোণটোৰ মানটো উলিয়াব পাৰিলোঁ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোৰ কাৰণে কোৱা আছে এটা পি বিন্দুৰ বাহিৰৰ পি বিন্দুৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বিৰ স্পৰ্শকেইডাল 80 ডিগ্ৰী কোণৰ হালি থাকে বুলি কৈছে। গতিকে আমি এইটো চিত্ৰত মিলাই লওঁ, এইটো চিত্ৰৰ লগতে আমি মিলাই লওঁ। এইখিনি আমাক নালাগে। তিন নম্বৰ ইয়াতে আমাক কোৱা আছে, এটা আমি জইন কৰিব লাগিব। আমাক এই গোটেই ডিগ্ৰী, এইটো গোটেই কোণটো দিয়া আছে 80 ডিগ্ৰী কোণ দিয়া আছে, আৰু এইটো আমি লম্ব হয় 90 ডিগ্ৰী হয় আমি জানোৱেই, এইটো 90 হয় আমি জানোৱেই। গতিকে আমি আগৰ এতিয়াৰ পৰা আমি তাৰ পৰা আমাক উলিয়াব দিছে এই কোণটো কিমান হয়, পি অ' টি মান কিমান হয় উলিয়াব দিছে। পি অ' এ আমাক এ বি বুলি ধৰিব দিছে, গতিকে এ বি বুলি ধৰি ল'লোঁ। পি অ' এৰ কোণ মানটো উলিয়াব দিছে। গতিকে আমি আগৰ দৰে প্ৰথমতে চতুৰ্ভুজটোলৈ গুচি যাওঁ। আমাক দিয়া আছে এ টি কিউ এ টি বি, আমাক দিয়া আছে এংগল এ টি বি সমান 80 ডিগ্ৰী বুলি দিয়া আছে। এতিয়া আমি এই যিটো চতুৰ্ভুজ আছে অ এ টি বি চতুৰ্ভুজৰ পৰা পাওঁ, অ এ টি বি চতুৰ্ভুজৰ পৰা পাওঁ। আগৰ দৰে আমি আগৰ ধৰ্মত যেনেকৈ পাইছিলোঁ, আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী। গতিকে প্ৰথমতে আমি লিখিছোঁ, প্ৰথমতে এই কোণটো লিখিছোঁ অ এ টি বি, এই কোণটো লিখিছোঁ প্ৰথমতে আমি গোটেই ডাঙৰ কোণটো লিখিছোঁ এ অ বি, এংগল এ অ বি প্লাছ এংগল ওপৰৰ কোণটো অ এ টি প্লাছ এই কোণটো লিখিছোঁ এ টি বি প্লাছ এই কোণটো লিখিছোঁ অ বি টি সমান 360 ডিগ্ৰী। চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হয়। গতিকে এ অ বিৰ মানটো আমি নাজানো, গতিকে এ অ বিটো এ অ বি লিখি থৈ দিলোঁ, প্লাছ অ এ টিৰ মানটো আমি জানো, অ এ টি হৈছে 90 ডিগ্ৰী, এটা লম্ব হয়। ঠিক তেনেকৈ এ টি বি মান আমাক দিয়া আছে 80 ডিগ্ৰী। ঠিক তেনেকৈ এই কোণটো আমি জানো যে 90 ডিগ্ৰী হয় সমান 360 ডিগ্ৰী। ইয়াৰ পৰা আমি উলিয়াব পাৰোঁ এংগল এ অ বি প্লাছ এইকেইটা আমি যোগ কৰি দিওঁ 90 90 180 প্লাছ 80 180 প্লাছ 80 যোগ কৰিলে হ'ব 260 ডিগ্ৰী সমান 360 ডিগ্ৰী। গতিকে এইটো আমি সমাধান কৰিলে পাম এ অ বি কোণটো 100 ডিগ্ৰী। এ অ বি ইজ ইকুৱেল টু 100 ডিগ্ৰী ইমপ্লাইজ এংগল এ অ বি সমান 360 ডিগ্ৰী মাইনাছ 260 ডিগ্ৰী ইজ ইকুৱেল 100 ডিগ্ৰী। গতিকে এই গোটেই কোণটো আমি পালোঁ 100 ডিগ্ৰী। এতিয়া এটা কথা আমি চাব লাগিব, এই ত্ৰিভুজটো চাব লাগিব, অ এ টি ত্ৰিভুজ আৰু অ বি ত্ৰিভুজ, দুটা সমকোণী ত্ৰিভুজ হয়। আৰু সমকোণী ত্ৰিভুজৰ সৰ্বসমৰ যিটো বিধি আছিলে সেই সৰ্বসমৰ বিধিমতে এইটো সৰ্বসম হৈ আছে, কাৰণ এইটো সমকোণ হৈ গ'ল। তাৰপিছত এইডাল অতিভুজডাল দুইটা ত্ৰিভুজৰ সৰ্বসম, দুইটা ত্ৰিভুজৰে সাধাৰণ বাহু, লগতে এই বাহুডালো সমান হয়, কাৰণ এটা বৃত্তৰ ব্যাসাৰ্ধ হয়। গতিকে যিটো সমকোণী ত্ৰিভুজৰ সৰ্বসমৰ বিধি আছিলে সেই বিধিমতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'লে ইয়াৰ প্ৰতিটো অংশ সমান, অৰ্থাৎ এই কোণটো আৰু এই কোণটো সমান হ'ব। সমান হ'লে 100 দুটা ভাগত ভাগ কৰিলে 50 ডিগ্ৰী হ'ব। গতিকে এইটো আমাৰ এনচাৰটো উলিয়াবলগীয়া এনচাৰটো হ'ব 50 ডিগ্ৰী। গতিকে আমি পাওঁ যে ত্ৰিভুজ অ এ বি
ত্ৰিভুজ OAT আৰু ত্ৰিভুজ OBT ৰ পৰা আমি কি পাওঁ OBT ৰ পৰা আমি পাওঁ OBT ৰ আমি কি পাওঁ আমি পাওঁ যে প্ৰথমতে আমি সমকোণটো লিখিছো এংগল OAT সমান এংগল OBT কাৰণ দুটাই কোণ হৈছে 90 ডিগ্ৰী সমকোণ হয় ঠিক তেনেকৈ OT সমান OT এটা হৈছে সাধাৰণ বাহু তাৰ পিছত আমি লিখো OA সমান OB OA সমান OB গতিকে এটা বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ বুলি আমি লিখিব পাৰোঁ একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে ইয়াৰ পৰা আমি পালো ত্ৰিভুজ দুটা সৰ্বসম বুলি পালো অৰ্থাৎ এতেকে ত্ৰিভুজ OAT সৰ্বসম ত্ৰিভুজ OBT অৰ্থাৎ এইটো সমকোণী ত্ৰিভুজৰ যেটো সৰ্বসমৰ বিধি আছিল সেই বিধিমতে আমি পালো OAT সমান OBT ত্ৰিভুজটা সৰ্বসম গতিকে সৰ্বসম হলে এই দুটা কোণ সমান হ'ব অৰ্থাৎ এংগল AOT এতেকে এংগল TOA বা AOT যেনেকৈ লিখো এতেকে এংগল AOT সমান এংগল BOT এই দুটা কোণ যোগ কৰিলে 100 পাইছো গতিকে সমান হলে আধা আধা হ'ব এতেকে আমি পাওঁ যে এংগল AOT সমান এংগল BOT সমান 100/2 অৰ্থাৎ 50 ডিগ্ৰী গতিকে আমি তেনেকৈ এই কোণটোৰ মান পালোঁ আমি 50 ডিগ্ৰী ধন্যবাদ